অৰুণাচল প্ৰদেশত যি অসমৰ এগৰাকী CRP জোৱানৰ মৃত্যু হোৱা ঘটনা ইতিমধ্যে বজালীৰ সমগ্ৰ বজালীতে শোকৰ ছাপ পৰা দেখিবলৈ পোৱা গৈছে আৰু বীৰ জোৱানগৰাকীৰ মৃতদেহ খন্তেক সময় পিছতে বজালীৰ নিজ বাসগৃহত আহিব আৰু মই বাসগৃহত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু এই তাৰ পৰিৱেশ দেখুৱাইছোঁ এক শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে আচলতে বীৰ জোৱানগৰাকীয়ে এই ঘৰখনৰ পৰাই আচলতে দেশমাতৃক সেৱাৰ কাৰণে তেখেতে ওলাই গৈছিল আৰু অৰুণাচল প্ৰদেশত তেখেতে কৰ্মৰত অৱস্থাত আছিল আৰু কৰ্মৰত অৱস্থাতে তেখেতৰ মৃত্যু হৈছিল আৰু বীৰ জোৱানগৰাকীৰ ইতিমধ্যে কমল তালুকদাৰ বুলি আমি জানিবলৈ পাইছোঁ আৰু কৰ্তব্যৰত অৱস্থাতে তেখেতে ঢলি পৰিছিল। কেতিয়া খবৰটো পাইছিল আৰু কি ক'ব? কমল তালুকদাৰ আচলতে ল'ৰাজন খুব অমায়িক স্বভাৱৰ আছিল। তেওঁ সৰুৰে পৰা খুব ধেমেলীয়া আছিল, আমাৰ লগত খুব ভাল আছিল আৰু তেওঁ সদায় মানে ডাঙৰক সন্মান কৰি চলিছিল। গতিকে আমি তেওঁক অত্যন্ত তেওঁৰ মানে এই মৃত্যুত অত্যন্ত আমাৰ বজালী লগতে আমাৰ পূৰ্ববাসীৰ আছে অত্যন্ত ম্ৰিয়মান হৈছে। কমল তালুকদাৰৰ পৰিয়ালত দেউতাক আছে, মাক আছে আৰু তেখেতৰ ঘৈণীয়েক দুজন ল'ৰা দুজন ডাঙৰজন ক্লাছ 9ত পঢ়ি আছে, সৰুজন 5ত পঢ়ি আছে আৰু ভাক এজন আছে কণ তালুকদাৰ আৰু ভনীয়েক আছে, ভনীয়েক বিবাহ হৈছে। এই তেখেত বহুত মানে আমি শুনামতে ধৰক আৰু 1 ঘণ্টাৰ ভিতৰত আহি পাব। কাৰণ মোৰ মাহীৰ ল'ৰা হয়। যোৱা পৰহি দিনাখন হঠাতে মই 9 মান বজাত মই খবৰ পাইছোঁ যে তেখেতৰ আকস্মিকভাৱে মৃত্যু এটা হৈছে আৰু মাকজনীয়ে তেখেতৰ লগত 10 মিনিট সময় ধৰি কথা বতৰা পাতিছে। কথা বতৰা পতাৰ পিছ মুহূৰ্ততে তেখেতৰ মানে বাৰ্তা কোনো নাপালে। এনেকুৱা এটা ম্ৰিয়মান পৰিৱেশ এনেদৰে শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু খন্তেক সময় পিছতে তেখেতৰ মৃতদেহ বা বীৰ জোৱানগৰাকীৰ মৃতদেহ এই ঘৰখনত আহি পাব আৰু তাৰ পিছতো আমি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম।